এইখন অসমৰে এজন বিধায়কে মাহিলী বৰঙণি দিয়ে 20 লাখ টকা। আপোনাৰ মান্থলি ডোনেশ্যনৰ নামত কিমান মান টকা ইনভেষ্ট হয়? মিনিমামটো 20 লাখ টকা লাগিবই যিকোনো বিধায়ক। এইবিলাক সব ঘৰৰ পৰা দিয়ে আপুনি? 20 লাখ টকা মাহে দান বৰঙণি দিয়া এইজন হ'ল ভৱানীপুৰৰ বিজেপি বিধায়ক। অথচ অসমত এজন বিধায়কৰ মাহিলী দৰমহা প্ৰায় 1,10,000 টকাহে। তেনেস্থলত বিধায়ক তালুকদাৰে দৰমহাৰ 20 গুণ টকা অনুষ্ঠান প্ৰতিষ্ঠান দৰিদ্ৰ আৰ্তজনক সাহায্যৰ নামতে ব্যয় কৰিবলগীয়া হয় বুলি নিজ মুখে ব্যক্ত কৰাৰ পিছত সকলোৱে বুজি পাইছে ধন নাই যাৰ, আজিৰ ৰাজনীতিত স্থানো নাই তাৰ। ফণীধৰ তালুকদাৰে মাহে 20 লাখকৈ টকা বৰঙণি দিবলৈ ধন ক'ত পাইছে সেয়াও এক ডাঙৰ প্ৰশ্ন। তালুকদাৰৰ মতে এয়া পৰিয়ালৰ উপাৰ্জনৰ টকা। পৰিয়ালৰ আয়ৰ পৰা বৰঙণি দি আৰ্থিকভাৱে দুৰ্বল হৈছে বিধায়ক ফণীধৰ। পত্নী পৰিয়ালে অৱশ্যে আপত্তি নকৰে, কাৰণ MLAৰ পত্নী ৰূপে পৰিচয় পাইছে। আপোনাৰ যথেষ্ট ডোনেশ্যনত পইচা খৰচ হয়, যিটো আপুনি বিধায়কৰ দৰমহা পায় তাতকৈ ডোনেশ্যন বেছি যায় নেকি? বহুত বেছি যায়, তাত কৰি বহুত বেছি যায়। কিয় ধৰক পৰহিৰ দিনটোত মোৰ 1 লাখ টকা খৰচ, মই 75,000 দিব লগা হৈছে বজালিত দিয়া নাই, বাকী কৰিছোঁ। এতিয়া ঘটনা এইটোতো আৰু পলিটিকেলি নাপায়, পলিটিকেলি কোনো পৰা পইচা নাপায়। কিন্তু কথাটো হৈছে কি, মোৰ এটা ভগৱানৰ কৃপাত এটা ব্যৱসায় আছিল আৰু সপোন আছিল যে মই যিখিনি ইনকাম কৰিম তাৰ 1% যেন ভগৱান প্ৰভু তুমি মোক ৰাইজক দিব দিবা। আপোনাৰ মান্থলি ডোনেশ্যনৰ নামত কিমান মান টকা ইনভেষ্ট হয়? মিনিমামটো 20 লাখ টকা লাগিবই যিকোনো বিধায়ক। এইবিলাক সব ঘৰৰ পৰা দিয়ে আপুনি? মোৰ এতিয়া ব্যৱসায়টো যিটো আছিল, পুৰণাটো মই এটা ব্যৱসায় মানুহ, ব্যৱসায়ত যিটো লাভ্যাংশ হয় তাৰ এটা অংশ মোক দি মই ৰাইজৰ মাজত খৰচ কৰোঁ। ইয়াৰ কাৰণে পৰিয়ালে কিবা গালি চালি পাৰে নেকি? একো গালি নাপাৰে, পৰিয়ালটোৱে মোৰ পৰিচয় লয়, বিধায়কৰ ল'ৰা ছোৱালী। ফণীধৰ তালুকদাৰৰ এনে স্বীকাৰোক্তিৰ পিছত আধুনিক ৰাজনীতি যে কেৱল আৰু কেৱল অৰ্থ সৰ্বস্ব তাৰ বিস্তৃত ব্যাখ্যা নিষ্প্ৰয়োজন। যিখন ৰাজ্যত নগদ ধনেৰে ভোটৰ কিনা বেচাটো বাদেই বিধায়কৰো কিনা বেচা চলে, সেইখন ৰাজ্যত শততাক মূলধন কৰি বিধায়ক হ'ব নোৱাৰি। নৈতিকতা আৰু আদৰ্শ সেয়ে আজিৰ ৰাজনীতিত অৰ্থহীন শব্দ। যাৰ টকা নাই, জনপ্ৰতিনিধি হোৱাৰ সপোন দেখি লাভ নাই। বিধায়ক হৈ যদি ৰাইজক দান বৰঙণিৰে সন্তুষ্ট কৰিব নোৱাৰে, ৰাইজেও তেওঁৰ প্ৰতি আগ্ৰহ হেৰুৱায়। গতিকে ৰাইজক সন্তুষ্ট কৰিবলৈকো কেতিয়াবা নেতা, বিধায়ক, ঠিকাদাৰে কোম্পানীৰ পৰা কমিশ্যন খাই অপযশ পায়। ভৱানীপুৰৰ বিধায়কে 20 লাখকৈ টকা মাহে বৰঙণি দিয়া বুলি ক'লে পাটাচাৰকুছিৰ প্ৰাক্তন বিজেপি বিধায়ক মনোৰঞ্জন দাসেও দিলে বিধায়কে দিবলৈ বাধ্য হোৱা দান বৰঙণিৰ হিচাপ। এইবিলাক বিত্তশালী নহয়, যাৰ ধনবল নাই, তেওঁ বাহুবলো কিনিব নোৱাৰে, নাইবা ৰাইজৰ সমৰ্থনো আদায় কৰিব নোৱাৰে, ঠিক এনে এটা অৱস্থা হয়। আৰু সেইকাৰণে আজিৰ দিনটোত ৰাজনীতিৰ ক্ষেত্ৰত আপুনি যদি ৰাইজৰ প্ৰতিনিধি হ'ব খোজে, টকাৰ অতিকৈ প্ৰয়োজন হৈছে। আমি যেতিয়া MLA খেলিছিলোঁ বা MLA হৈছিলোঁ য'ত 11 চনৰ কথাখিনি, তেতিয়াত কৰি এতিয়া বহুগুণ খৰচ বেছি লগা হৈছে। আগে যদি 1 কোটিত হৈছিল, আজিকালি এজন বিধায়কে হ'বলৈ হ'লে এজন মানুহে 10 কোটিলৈকে টকা খৰচ কৰিব লগা অৱস্থা এটা হৈছে। ছাত্ৰ ৰাজনীতি কৰি থকা সকলে উপলব্ধি কৰে বিধায়কৰ ওপৰত দান বৰঙণি সাহায্যৰ আৰ্থিক হেঁচা। যে এজন জনপ্ৰতিনিধিয়ে কেইবা কোটি টকা নিৰ্বাচনৰ কাৰণে খৰচ কৰিব লাগে, আৰু পৰৱৰ্তী সময়ত এই জনপ্ৰতিনিধিসমূহে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি কৰি ইমান টকা দিব লাগে যে বহু ক্ষেত্ৰত দেখা পাওঁ যে জনপ্ৰতিনিধিসকলে ব্যক্তিগত ধন খৰচ কৰিবলগীয়া হয় আৰু তেওঁলোক এটা বিমোৰত পৰে। নিষ্ঠ ৰাজনীতিৰ ক্ষেত্ৰত আমি ফালৰি কাটি অহা যেন আমি অনুভৱ কৰোঁ। এয়াই হ'ল বাস্তৱ ছবি। তেনে অৱস্থাত দিনহীন আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কোনোবাই ৰাজনীতিৰ পথাৰত ভৰি দি নেতা হোৱাৰ সপোন দেখি লাভেই নাই। চন্দুকত পূৰ্বপুৰুষৰ ধন নাথাকিলে
বা ৰাজনীতিলৈ অহাৰ আগতে দালালি কৰি দুৰ্নীতি কৰি বাকচে বাকচে টকা জমা নাৰাখিলে বা কোনো ধন কুবেৰৰ আশীষ কিৰত নাথাকিলে ৰাজনীতিত কোনেও এণ্ট্ৰি নমৰাই ভাল। সততা, আদৰ্শ, নৈতিকতা আদি শব্দবোৰ শুনিবলৈহে ভাল। আধুনিক ৰাজনীতিত কিন্তু সকলো ধন টকাৰহে কামাল। বজালিৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট, DY365।